উমি উমি জুই জ্বলি আছে বিজেপিৰ মাজত আৰু বেছি দিন নাই চাই থাকক আপোনালোকে দেই আমাৰ মামাৰ বহুত ওপৰ হৈ গৈছেগে মানে দুৰ্নীতি আৰু ফাঁকি কথা ভৰালে আৰু মামাৰ ফালে যিখিনি হৈছে দুটা ফৈট বুলি কৈছো নহয় মামাৰ ফালে যিখিনি হৈছে সেইখিনি গোটেইখিনি কি হৈছে মানে দুৰ্নীতিপৰায়ণ মানুহ আৰু ফাঁকি কথাৰ ভৰাল আৰু এই ফাঁকি কথা ভৰালখিনিকে লগত লৈ মামাই ভাবিছে কি ২৬ত আমি আকৌ জিকিব পাৰিম। নমস্কাৰ জনাইছো সকলোকে আৰু আৰম্ভ কৰিছো মোৰ এটি সৰু ভিডিঅ' আৰু সৰু ভিডিঅ'টো মই আজি আপোনালোকক কেনেকৈ এটা খবৰ দিম খবৰটো শুনিলে আপোনালোক আচৰিত হৈ যাব। প্ৰথমতে মই কৈ লওঁ আজি দিলৱাৰ হুছেইন মজুমদাৰ মুকলি আকাশৰ তললৈ ওলাই আহিব আৰু তেওঁ জামিন পাইছে বুলি কালি মই এটা ভিডিঅ'ত দিছিলো নহয়নে আৰু ইয়াৰ আচল কাৰণটো কি জানেনে দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰা কথাটো এপেক্স বেংক টু এপেক্স বেংকে তাৰ মাজতে কি হৈছিলে আমাৰ দিলীপ শইকীয়া সভাপতি দিলীপ শইকীয়াই আমাৰ কষ্ট কাৰেণ্টক মানে বহুত সুন্দৰকৈ এটা আখ্যা দিছিলে ভাল হ'ব ভৱিষ্যতে ভাল পায় এনেকুৱা আৰু সৰু মই ক্লিপটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আপোনালোকে সুন্দৰকৈ দিলীপ শইকীয়াৰ কথাটো শুনি ল'ব আৰু সেইটোতে আমাৰ মামাৰ খং উঠিলে মানে মামাৰ মতে মুতকে ওপৰ আৰু কোনো হ'ব নোৱাৰিব মই যেতিয়া কাবাৰ লগত বেয়া মোৰ লগত তহতো বেয়া হ'ব লাগিব মামাৰ ধাৰণাটো হ'ল সেইটো আৰু যিখিনি ধেমাধৰাক মামায়ে মানে লগত লগোৱা লিক্সো লৈ ফুৰে সেইকিটাই আৰু মামায়ে মানে কি আৰু যিটোকে কয় সেইটোকে উঠ বুলিলে উঠে বহ বুলিলে বহে গতিকে মামায়ে কিবা এটা ভুল কাম কৰিলেও তেওঁলোকৰ সৎসাহস নাই যে এইটো ভুল হৈছে বুলি ক'বলৈ আৰু দিলীপ শইকীয়া হেন মানুহজন সেইটো তেনেকুৱা নহয় হ'ব পাৰে তেওঁ বিজেপি মানুহ মানিছো কিন্তু সকলো বিজেপিয়ে যে বেয়া সেইটো কথা নহয় জানো কিন্তু কালি দিলৱাৰ হুছেইন মজুমদাৰৰ লগত দিলীপ শইকীয়াই যিটো সহায় কৰিলে একদম মই কৈছো অন্য ফালৰ পৰা কথা নাজানো মোৰ ফালৰ পৰা তেওঁলৈ বহুত মানে শুভেচ্ছা থাকিল আৰু বহুত ধন্যবাদ দিছো ভৱিষ্যতে তেওঁ নিচিনা এজন মুখ্যমন্ত্ৰীও আশা কৰোঁ আপোনালোকে ভুল নুবুজিব দেই বিজেপি চৰকাৰ হ'ল বুলিয়ে যে বেয়া সেইটোও নহয় তাতে মুখ্যমন্ত্ৰীগৰাকীৰ লগতো কথা আছে নহয়নে কিন্তু দিলীপ শইকীয়া মানুহজন তেনেকুৱা নাছিলে আৰু ভৱিষ্যতে আশা কৰিছো তেওঁ যেন মুখ্যমন্ত্ৰী হ'ব পাৰে আপোনালোকে মোক আকৌ ভুল নুবুজিব দেই কিন্তু আৰু এখিনিতে কওঁ এটা কথা তাৰ কাৰণে কি হৈছে দিলীপ শইকীয়াই যেতিয়া আমাক কষ্ট কাৰেণ্টক মানে ভাল বুলি হেৰি কৰিলে পৰিচয় দিলে তেতিয়া মানে মামা জ্বলিপকি উঠিলে আৰু জ্বলিপকি থকাৰ কাৰণে এইটো মানে হেৰি কৰিলে তেওঁক ফচাই দিলে নহয় জানো আৰু এতিয়া কওঁ আচল কথাটো মই কৈছিলো নহয় আপোনালোকক এটা আচল কথা কম বুলি লখিমপুৰৰ যে এজন মানুহৰ মাজতে নামটোৱে মই এইমাত্ৰ পাহৰি গৈছো দেই মানে মোৰ পেটত আছে মুখলৈ ওলাই অহা নাই নামটো এটা কল ৰেকৰ্ড ভাইৰেল হৈছিলে মনত আছেনে কোনোবা মহিলা এগৰাকী সতি যে এনেকৈ কল ৰেকৰ্ড ভাইৰেল হৈছিলে আচলতে কথা পাতিছে নাপাতিছে সেইটো তেওঁলোকৰ কথা নহয় জানো সেই মানুহজনো বিজেপি মানুহে আছিলে কিন্তু তেওঁ হলে মামা ফৈদৰ মানুহ নাছিলে মই আপোনালোকক কিখিনিতে কৈছো দেই তেওঁ মামা ফৈদৰ মানুহ নহয় তেওঁ হল আমাৰ সৰ্বানন্দ ফৈদৰ মানুহ গতিকে যিকোনো প্ৰকাৰে মানে তেওঁলোকৰ মানুহখিনিক ডাউন দিব লাগে সেইটোতে মানে মামাই আমাক উঠি পৰি লাগে আৰু কি কৰে লগোৱা লিক্সখিনিকো লগাই দিয়ে মানে তেনেকে যিকোনো প্ৰকাৰে তহঁতৰ এনেকে মানে ফচাবি যাতে বিজেপিটোৰ বদনাম হয় কিন্তু চালিজাৰি চাবলৈ গ'লে দেখিবচোন কি আছিলে নামটো আপোনালোকৰ যদি মনত আছে মোক ক'ব দেই সেই মানুহজনো ইমান বেয়া নহয় দেখিছো মানে মই কিন্তু চিনি নাপাওঁ দেই মানুহজনক কিন্তু তেওঁ মই গোটেই হেৰিটো মানে চালো আৰু তাৰ মানুহৰ লগতো কথা বতৰা পাতাৰ পিছতহে মই কৈছো আৰু মোৰ অনুমানটোৱে ঠিক হ'ল মই যিটো অনুমান কৰিছিলো আৰু তাৰ মানুহৰ লগত যেতিয়া মই কণ্টেক্ট কৰিছিলো তেতিয়া কৈছে বাইদেউ আপোনাৰ কথাটো একদম ৰাইট গতিকে সেই মানুহজন মানে আমাৰ মুখ্যমন্ত্ৰী আমাৰ মামাৰ ফৈদৰ নহয় তেওঁ হ'ল ফৈদটো বেলেগ যেনে ধৰক এয়া মই ক'লোৱে নহয় দিলীপ শইকীয়া বা আমাৰ সৰ্বানন্দ মানুহ এই তেনেকুৱা গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু এটা কথা কিন্তু ভাবি আচৰিত লাগিছে গোটেই মিডিয়া বা গোটেই পৰ্টেল চেনেলবিলাক যে মামাৰ হাতৰ পুতলা নহয় সেইটো কালি দিলৱাৰ হুছেইন মজুমদাৰৰ হৈ পেলাই যি প্ৰতিবাদ কৰি দেখালে সঁচাকে বহুত ধন্যবাদ দিছো দেই বহুত ভাল লাগিছে আৰু সকলো মিডিয়াৰ প্ৰতি যে আমাৰ মানে ভুল ধাৰণা এটা মই লৈ আছিলো দেই বিশেষতে মই বেলেগৰ কথা নকওঁ সেইটো কালি মানে একদম তেওঁলোকে মানে পুৰা দেখাই দিলে যে আমি তেনেকুৱা নহয় যিয়ে নহওক তলে যি থাকক থাকক সেইটো নাজানো
কিন্তু সকলো যে সাংবাদিক একত্ৰিত হৈ পেলাই দিলৱাৰ হুছেইন মজুমদাৰৰ হৈ ওলাই আহিলে সঁচাকে বহুত ভাল লাগিছে আৰু ভৱিষ্যতে যাতে তেওঁলোক তেনেকৈ মানে একেলগে কাম কৰে একতাৰ দুলেৰে বান্ধ খাই থাকে হেতুকে কামনা কৰিছে দেই আৰু তেওঁলোকৰ এটি মই সাংবাদিকসকলৰ সুন্দৰ প্ৰতিবাদ কেনেকৈ কৰিছিলে হেতু এটা আপোনালোকক দেখাম কি সুন্দৰকৈ শৃংখলাবদ্ধভাৱে আন্দোলনটো কৰিলে আন্দোলন বুলিয়ে কৈছো আৰু প্ৰতিবাদ আন্দোলন একেই বাৰু আন্দোলনটো কৰিলে আৰু আমাৰ দিলীপ শইকীয়াৰো এটা ভাষ্য আপোনালোকক দেখাম যিটো ভাষ্যৰ কাৰণে নেকি আমাৰ দিলৱাৰ হুছেইন মজুমদাৰ গ্ৰেপ্তাৰ হৈছিলে গতিকে চাই লওক ধন্যবাদ দিছো কোৰ্স কাৰেণ্টক আৰু কোৰ্স কাৰেণ্টৰ বহুত ভিউৱাৰ্ছ আছে মই চাই থাকো মাজে মাজে সংবাদ মাধ্যমৰ পৰা আমি সদায় এইটো আশা কৰা অনুচিত যে সদায় আমাৰ পজিটিভ ষ্টৰী ওলাব কেতিয়াবা আমাৰ চকু খুল খোৱাৰ কাৰণে দুটা নিগেটিভ ষ্টৰী ওলাই গণতন্ত্ৰৰ এটা শক্তিশালী স্তম্ভ সংবাদ মাধ্যম কেতিয়াবা চাই ভাল লাগে কেতিয়াবা অলপ মনটো বেয়াও লাগে ধন্যবাদ দিছো কোৰ্স কাৰেণ্টক আৰু কোৰ্স কাৰেণ্টৰ বহুত ভিউৱাৰ্ছ আছে মই চাই থাকো মাজে মাজে কেতিয়াবা চাই ভাল লাগে কেতিয়াবা অলপ মনটো বেয়াও লাগে কেতিয়াবা আৰু গতিকে যেই নহওক গণতন্ত্ৰৰ এটা শক্তিশালী স্তম্ভ সংবাদ মাধ্যম আৰু সংবাদ মাধ্যমৰ পৰা আমি সদায় এইটো আশা কৰা অনুচিত যে সদায় আমাৰ পজিটিভ ষ্টৰী ওলাব কেতিয়াবা আমাৰ চকু খুল খোৱাৰ কাৰণে দুটা নিগেটিভ ষ্টৰী ওলায় কিন্তু বেছি নিগেটিভ হ'লেও অলপ কেতিয়াবা মনটো বেছি বেয়া লাগে গতিকে মই ভাবিম কোৰ্স কাৰেণ্টে আগন্তুক দিনত অসমৰ বিকাশৰ যি যাত্ৰা আৰম্ভ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই বিকাশৰ যাত্ৰাটোত যাতে অকমান হ'লেও মানে ভূমিকা কোৰ্স কাৰেণ্টৰ তৰফৰ পৰা আৰু বেছি হয় কৰি আছে আৰু অলপ বেছি হয় যাতে এইটো মই আশা কৰিছোঁ আৰু কোৰ্স কাৰেণ্টৰ মই যি তেওঁলোকৰ ইমান ভিউৱাৰ্ছ আছে গতিকে কোৰ্স কাৰেণ্টৰ যিটো মানে দৰ্শক বা শ্ৰোতা সেই সকলোকো মই আপোনালোকৰ মাধ্যমেৰে মই সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ অনাগত দিনত সকলোৰে মই আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছোঁ আৰু কোৰ্স কাৰেণ্টৰ মই সংবাদ মাধ্যমৰ এক বলিষ্ঠ কণ্ঠ হওক তাৰ বাবে মই আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ নিশ্চয় দেখিলে নহয়নে দুইটা সৰু ভিডিঅ' ক্লিপ গতিকে আৰু আপোনালোকক কি বুজাব লাগেনো দেখিছেই নহয় এতিয়া জুইডাল সৰুকৈ জ্বলি আছে দেই কেইদিনমানৰ পিছত ভমককৈ জুই জ্বলি যাব চাই থাকক চাবি চলে গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই